যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ'টেক কৰিছে, জিঅ'টেক কেনেকৈ আপোনালোকে চেক কৰিব আপোনালোকৰ নাম এপ্ৰুভ হৈ আছে নে ৰিজেক্ট হৈ আছে। তো এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, চালি আপুনি সকলো কথা জানিব পাৰিব। অৰুণোদয় আঁচনি অনলাইন এপ্লাই 2025ত আপোনালোকে এপ্লাই কৰিব পাৰিবনে নাই সেই বিষয়ে কিন্তু আজি আপোনালোকে এই ভিডিঅ'টোৰ মাধ্যমত জানিব পাৰিব। যদি আপুনি প্ৰথমবাৰলৈ এই চেনেলটো ভিজিট কৰি আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সেই সকল মানুহক আপোনাৰ সহায়ত এই অৰুণোদয় আঁচনি হওক বা চৰকাৰী ঘৰত যিখন লিষ্ট আছে এই লিষ্টখন কেনেকৈ চেক কৰিব পাৰিব সম্পূৰ্ণ তথ্য জানিব পাৰিব এই ভিডিঅ'টোৰ মাধ্যমত। তো আহক কেনেকৈ আপোনালোকে চেক কৰিব পাৰিব আপোনাক দেখুৱাই দি আছোঁ। আৰু যিসকল মানুহে অৰুণোদয় আঁচনিখন অনলাইনত আবেদন কৰিম বুলি ভাবি আছে এই সকলৰ বাবে কিন্তু আহিছে এটা ডাঙৰ আপডেট। আপোনালোকে সকলোৱে এপ্লাই কৰিব পাৰিব। আপোনালোকে যদি অৰুণোদয় আঁচনিখন এতিয়ালৈকে এপ্লাই কৰিব পৰা নাই, এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ আছে, যদি আপোনালোকে বিচাৰে আপোনালোকৰ যিটো গাঁও পঞ্চায়ত আছে এই গাঁও পঞ্চায়তত যাই কিনে আপোনালোকে এপ্লাই কৰিব পাৰিব। এপ্লাই কৰিলে যদি আপুনি চৰকাৰী ঘৰৰ বাবে নতুন জিঅ'টেকিং ঘৰৰ লিষ্ট নাম আপোনালোকৰ আছে নে নাই কেনেকৈ চেক কৰিব। বহুত মানুহৰ কিন্তু নাম ইয়াৰ লিষ্টৰ পৰা কিন্তু কৰ্তন হৈছে, তো আপোনালোকৰ নাম আছে নে নাই আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব। যদি আপোনালোকে এই যিখন জিঅ'টেকিং কৰি ৰাখিছে এই সকলৰ কাৰণে কিন্তু আহিছে এটা ফাইনেল এটা লিষ্ট। এই লিষ্টখন আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব। নম্বৰত আপোনালোকে টাইপ কৰিব PMAYG এনেকৈ লিখি এণ্টাৰ কৰি দিব। তো এনেকৈ এণ্টাৰ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত আৱাজ চব বুলি এটা অফিচিয়েল পৰ্টেল অপেন হ'ব। তো এই পৰ্টেলটো আপোনালোকে কেনেকৈ চেক কৰিব আপোনালোকৰ নাম এপ্ৰুভ হৈ আছে নে ৰিজেক্ট হৈ আছে। তো ইয়াতে আৱাজ চবটোত ক্লিক কৰিব, ৰিপৰ্ট অপশ্যনটোত ক্লিক কৰিব। তো ইয়াতে আমাৰ অঞ্চলটো তাৰমানে নেটৱৰ্কৰ বহুত সমস্যা হৈ আছে, তো সেইকাৰণে অকণমান লেট হৈ আছে। তো এনেকৈ তলত আহিব আপোনালোকে ইয়াতে F নম্বৰত ইয়াতে চাব পাৰিছে বেনিফিচিয়াৰী ৰেজিষ্টাৰ একাউণ্ট ফ্ৰিজন এণ্ড ভেৰিফাই। তো ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকে এনেকৈ অপশ্যনটো খোল খাব। তো ইয়াতে আপোনালোকৰ ষ্টেটটো আছাম চিলেক্ট কৰিব। তো ইয়াতে আপোনালোকৰ ডিষ্ট্ৰিক্টখন ইয়াতে চিলেক্ট কৰিব। তো মই বৰপেটা চিলেক্ট কৰি আছোঁ আৰু ইয়াতে আপোনালোকৰ ব্লক চিলেক্ট কৰিব। তো মই ইয়াতে চকচকা চিলেক্ট কৰি আছোঁ আৰু ইয়াতে আপোনালোকে চিলেক্ট কৰিব আপোনালোকৰ গাঁও পঞ্চায়ত। তো ইয়াতে মই কামাৰগাঁও চিলেক্ট কৰি দিছোঁ আৰু আপোনালোকে ইয়াতে যেনেকৈ কেপচাৰ আছে চেম টু চেম কেপচাৰ আপোনালোকে ইয়াতে এণ্টাৰ কৰিব লাগিব। তো ইয়াতে লিখা আছে 71 - 40। তো ইয়াতে 31 এণ্টাৰ কৰিলে হৈ যাব। তো ইয়াতে মই 31 এণ্টাৰ কৰিছোঁ আৰু ছাবমিট অপশ্যনত ক্লিক কৰি দিছোঁ। তো আপোনালোকৰ সন্মুখত ইয়াতে চাব পাৰিছে দুটা অপশ্যন পাব, এক্সেল ডাউনলোড এক্সেল ফাইল, ডাউনলোড PDF। তো মই ইয়াতে PDFটোত ক্লিক কৰিম। তো ইয়াতে মই PDFত ক্লিক কৰিছোঁ। তো ইয়াতে মই PDFটোত ক্লিক কৰিছোঁ। তো আপোনালোকৰ সন্মুখতে মই ডাউনলোড কৰি দেখুৱাম যে আপোনালোকে ডাউনলোড কেনেকৈ কৰিব পাৰিব। তো ইয়াতে চাব পাৰিছে নটিফিকেশ্যনত কিন্তু ইয়াতে মই আপোনালোকক দেখুৱাই দি আছোঁ। তো ইয়াতে আপোনালোকে চাব পাৰিছে ইয়াতে চিৰিয়েল নম্বৰ, ৰেজিষ্ট্ৰেশ্যন নম্বৰ, ইয়াতে বেনিফিচিয়াৰী নেম, বেংক নেম, ইয়াতে ষ্টেটাছটো চাব পাৰিছে ভেৰিফাই। ইয়াতে ভেৰিফাই বুলি বহুত মানুহৰ ভেৰিফাই হৈ আছে আৰু ইয়াতে এই চাব এনেকৈ ৰিজেক্ট আহিছে, ৰিজেক্ট বাই বেংক হেজ দ্য একাউণ্ট নম্বৰ ইয়াতে মানে মেচ হোৱা নাই, তো সেইকাৰণে ইয়াতে ৰিজেক্ট কৰিছে। আৰু ইয়াতে ৰিজেক্ট বেংক ইয়াতে আপোনালোকে চেম টু চেম চেম প্ৰব্লেম ইয়াতে দেখুৱাইছে। তো এনেকৈ কিন্তু বহুত মানুহৰ কিন্তু নাম ৰিজেক্ট হৈছে। তো মানে বহুত মানে কিছুমান মানুহৰ নাম ৰিজেক্ট হৈছে। তো আপোনালোকে নামবোৰ এনেকৈ চেক কৰিব পাৰিব। তো আশা কৰিছোঁ ভিডিঅ'টো আপোনাক সকলোৰে ভাল লাগিছে। ভাল লাগিলে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট আন এটা ভিডিঅ'ত সকলোকে লগ পাম।